নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰি আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিঅটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আজি আপোনালোকৰ আহিছে লেটেষ্ট প্ৰাইভেট জব ইন আসাম টপ 10 প্ৰাইভেট জব ইন আসাম পাই যাব হোটেল কোম্পানী অফিচৰ ভেকেন্সি আছে ভালেমান সো ভিডিঅটো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে যদি সোৱানে চাব পাৰে গুৱাহাটীৰ ভালেমান ভেকেন্সি কোম্পানীৰ চলি আছে আৰু এপিডিসিএলৰ ডাটা সেন্টাৰৰ জব আজি ইন্টাৰভিউ আছে যোনে ইন্টাৰভিউ যাব খোজে এপিডিসিএলৰ চাকৰি এটা কৰিব খোজে ডাইৰেক্ট ইন্টাৰভিউ যায় এটো যাব পাৰে ফ্ৰেছাৰ্ছৰ চাকৰি হয় কোনো দিগদাৰি নাই আৰামছে যাব পাৰিব জুন মাহৰ প্ৰাইভেট জব ভেকেন্সি চলি আছে এমএনসি কোম্পানীৰ ভেকেন্সি চলি আছে ইন্টাৰেষ্টেড হৈ চাব পাৰে ফ্লিপকাৰ্টৰ অল আসাম ভেকেন্সি এমাজন ওয়াৰ্ক ফ্ৰম হোম নিজৰ ঘৰতে থাকি যদি চাকৰি কৰিব খোজে তেতিয়া এইটো ভিডিও চাব পাৰে বাৰ্গাৰ পেন ৰং কোম্পানী চাকৰি আইচিআইসি লম্বাৰ্ড আৰু এইবোৰ সিটিং জব বহুত ভেকেন্সি আপোনালোকৰ আহিয়ে থাকে এটা আমি আজি যোনবোৰ ভেকেন্সি আহিছে ফ্ৰেছ ভেকেন্সি এইবোৰ আমি আলোচনা কৰিম আজি আপোনালোকৰ আহিছে লেটেষ্ট প্ৰাইভেট জব ইন আসাম ডিগ্ৰী লেভেললৈ আছে চাকৰি এইচএস পাছৰ পৰা মানে 12 পাছৰ চাকৰি আছে ডিগ্ৰী লেভেলৰ চাকৰি আছে তো ফ্ৰেছাৰ্ছৰ চাকৰি আছে এক্সপেৰিয়েন্সৰ চাকৰি আছে ফ্ৰেছাৰ্ছৰ বেছি চাকৰি নাই দুটা তিনটা মান আছে বাকি এক্সপেৰিয়েন্সৰ চাকৰি বেছি আছে আজি ভিডিঅত ইন্টাৰভিউ কিটা হ'ব জানিবলৈ ভিডিঅটো চাওক প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে শিৱসাগৰ পলিটেকনিকৰ পৰা ভেকেন্সি আৰু হায়াৰিং কৰা হৈছে চৰাইদেউ ডিস্ট্ৰিক্টৰ কাৰণে বিটেক মেকানিক্যাল পাস কৰা বা 3 বছৰ যাৰ ডিপ্লোমা আছে অটোমোবাইল বা মেকানিক্যাল ইঞ্জিনিয়াৰিংত এইটো পোষ্টৰ কাৰণে ট্ৰেইনাৰৰ কাৰণে ভেকেন্সি আপোনালোকৰ মুকলি হৈছে আৰু ইন্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে নিজৰ ৰিজিউমখন পঠাই দিয়ক আৰু হেডিঙত লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ এনেকৈ হেডিংটো লিখি দি পঠাই দিলে হ'ল 7 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি সাইগনেট পাৰ্ক মেঘনা হোটেল বঙাইগাঁৱৰ পৰা আহিছে আপোনালোকৰ প্ৰথম আহিছে কমি 1 তন্দুৰী চেফ ষ্টুৱাৰ্ড সিনিয়ৰ ষ্টুৱাৰ্ড এই কিটাৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হলে হ'ল আৰু ফ্ৰন্ট অফিস এছ'চিয়েটৰ কাৰণে হোটেল মেনেজমেন্ট বা ডিগ্ৰী হলে চলি যাব লাগে আৰু গেষ্ট সাৰ্ভিস এছ'চিয়েটৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব সো বঙাইগাঁৱৰ কাৰণে ভেকেন্সি আপোনালোকৰ আহিছে এইটো ইমেইল আইডি দি আছে 6 জুনৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি সেলস মেনেজাৰ ভেকেন্সি ডিব্ৰুগড় আসাম লোকেশনৰ কাৰণে কেণ্ডিডেটজন আপোনালোকৰ পাৰ্সোনেল লোনত অভিজ্ঞতা হ'ব লাগিব এটো বাজাজ ফাইনেন্সৰ পৰা আহিছে আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাছলৈ হৈ যাব লাগে যাৰ পাৰ্সোনেল লোনত অভিজ্ঞতা আছে ইমেইল আইডি দি আছে 6 জুনৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ফাৰ্মাসি ভেকেন্সি যাৰ লাইসেন্স আছে ফাৰ্মাসিষ্টৰ গুৱাহাটী লোকেশনৰ কাৰণে WhatsAppৰ নিজৰ বায়োডাটাখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এডভেঞ্চাৰ কোচিং ইনষ্টিটিউট এইটো জিএছৰ পৰা ভেকেন্সি টিচাৰ বিচৰা হৈছে পিজিডি আৰু টিজিডি পোষ্টৰ কাৰণে পিজিডিৰ কাৰণে ইকনমিক্স আছে এটো কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু টিজিডিৰ কাৰণে হিন্দী আছে এটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে বিএডটো লাগিব পাৰে আৰু ফোন কৰিব ল'ব যেহেতু টিচাৰৰ চাকৰি আজিকালি প্ৰায়ভাগ চাকৰিতে বিএডটো লাগে সেইকাৰণে এবাৰ ফোন কৰি লও ইমেইল আইডি নিজৰ ৰিজিউমখন পঠাই দিব পাৰে 7 জুনৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি জেএছএল টেকনলজিছৰ পৰা ভেকেন্সি আপোনালোকৰ গুৱাহাটী লোকেশনৰ কাৰণে একাউণ্টেন্টৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ মিনিমাম বিকম বা এমকম পাস কৰা হ'ব লাগিব বা যদি সিএ ইন্টাৰ্ন আছে তেতিয়া আবেদন কৰিব পাৰে আৰু আপোনালোকৰ এপ্লাই কৰক গুৱাহাটী লোকেশনতে পোষ্টিং হ'ব টেলি নলেজ হ'ব লাগিব টেলিৰ লগত এক্সেল এইবোৰ জানিব লাগিব সো ইমেইল আইডি দি আছে 7 জুনৰ ভিতৰত আবেদন কৰক এই তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি হেমলতা পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা ভেকেন্সি ফেকাল্টিৰ কাৰণে ভেকেন্সি ম্যাথমেটিক্সৰ প্ৰথম এটা আছে এটো কাৰণে বি বা এমটেক কৰা হ'ব লাগিব এনি ব্ৰাঞ্চ বা বিএসসি ম্যাথমেটিক্স এমএসসি ম্যাথমেটিক্সতে আবেদন কৰিব পাৰে যাৰ 1 to 2 ইয়াৰ্স টিচিংৰ অভিজ্ঞতা আছে পঢ়ুৱা বা টিচাৰ হিচাপে বা ফেকাল্টি হিচাপে কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিয়া হ'ব সো আবেদন কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ ইকনমিক্সৰ ফেকাল্টি এটো কাৰণে এটাই ভেকেন্সি আছে এটো কাৰণে বিএ বা এমএ ইকনমিক্সত কৰা হ'ব লাগিব আৰু প্ৰেফাৰেন্স দিয়া হ'ব যাৰ টিচিংৰ অভিজ্ঞতা আছে 1 to 2 ইয়াৰ্স
আৰু তাৰ পিছত আহিছে আপোনালোকৰ ফেকাল্টি অফ ফিজিকেল এডুকেশ্যন এটা ভেকেঞ্চি আছে এইটো কাৰণে বেচেলাৰ অফ ফিজিকেল এডুকেশ্যন প্ৰেফাৰেঞ্চ দিব যদি 1 to 2 ইয়াৰ্ছ এটা ফিজিকেল এডুকেশ্যন টিচাৰ বা ফেকাল্টি হিচাপে কাম কৰা অভিজ্ঞতা আছে নেক্সট ভেকেঞ্চি ফিজিক্সৰ ভেকেঞ্চি এটা ভেকেঞ্চি আছে এইটো কাৰণে BSc ফিজিক্স বা MSc ফিজিক্স অনাৰ্ছ থকা হ'ব লাগিব আৰু বা বি বা বিটেক ইলেক্ট্ৰনিক্স বা কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু 2 ইয়াৰ্ছৰ অভিজ্ঞতা লাগিব টিচিং ফিল্ডত কাম কৰা কেণ্ডিডেটক প্ৰেফাৰেঞ্চ দিয়া হ'ব যাৰ অভিজ্ঞতা আছে কোচিং ইনষ্টিটিউট ফৰ JEE নীটত আগতে কাম কৰা নেক্সট ভেকেঞ্চি ফেকাল্টিৰ ভেকেঞ্চি এটা আছে এইটো কাৰণে MA বা BA ইংলিছত আপোনালোকৰ হ'ব লাগিব মেজৰ সো প্ৰেফাৰেঞ্চ দিব যাৰ 1 to 2 ইয়াৰ্ছৰ অভিজ্ঞতা আছে 1 to 3 পোষ্ট মানে 1 ৰ পৰা 3 লৈ যোনকেইটা পোষ্ট আছে সেইকেইটা যদি আপোনাৰ কোৱালিফিকেশ্যন আৰু অভিজ্ঞতা গোটেইখিনি মিলি আছে তেতিয়াহ'লে ইমেইল আইডিত নিজৰ ৰিজিউমখন পঠাই দিয়ক বা ছাবমিট কৰিব পাৰে ফ্ৰণ্ট অফিচ অফ হেমলতা পাব্লিক স্কুল আপোনালোকৰ এইটো আছে আপোনালোকৰ বাইহাটা আসামৰ 7 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু 4 আৰু 5 যোনটো পোষ্ট আছে সেইকেইটাৰ কাৰণে আপোনালোকৰ এইটো ইমেইল দি আছে বা এইটো ইমেইল দি আছে বা ফ্ৰণ্ট অফিচত যায়ও জমা দিব পাৰে হেমলতা পাব্লিক চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাইহাটা যোনখন আছে 8 জুনৰ ভিতৰত সব কিবা যদি কুৱেৰিজ বা সুধিবলগীয়া আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নেক্সট ভেকেঞ্চি আপোনালোকৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি ফ্ৰেছাৰ্ছৰ চাকৰি 12 পাছ হ'লে হ'ল খালি কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ ভেকেঞ্চি লোকেশ্যন খালি কলকাতা 12 পাছ বা এবাৰ হ'ব লাগিব লেংগুৱেজ খালি অসমীয়াত জানিব লাগিব অসমীয়া লিখিব আৰু পঢ়িব জানিব লাগিব খালি পোষ্টিংটো কলকাতাত হ'ব সো যোনে এমাৰ্জেঞ্চি জব বিচাৰিছে লাগে আবেদন কৰক ঘৰত বহি থাকিব নালাগে এটা চাকৰি কৰিব পাৰে ভালদৰে আৰু ভালেমান চেলাৰি পাব 15 পৰা 20,000 সো যোন ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰে কিছুমান কি ৰেছপন্সিবিলিটিজ থাকিব যেনেকুৱা প্ৰভাইড কৰিব লাগিব আপোনালোকৰ আউটষ্টেণ্ডিং কাষ্টমাৰ ছাৰ্ভিচ ফোনত ইমেইল আৰু চাটত আৰু ৰিজল্ভ কৰিব লাগিব কাষ্টমাৰ কিবা যদি ইনকুৱেৰিজ থাকে আৰু ইছ্যুজ থাকে উইথ প্ৰফেশ্যনেলিজ আৰু এফিচিয়েঞ্চি কোলাবৰেট কৰিব লাগিব টিম লিডাৰৰ সৈতে টু এনচিয়ৰ কাষ্টমাৰ ছেটিছফেকশ্যন খালি চাকৰিটো আপোনালোকৰ কলকাতাত হ'ব অসমীয়াতে গোটেইখিনি কথা বাৰ্তা গোটেইখিনি হ'ব তো যোন বিচাৰি আছে ফ্ৰেছাৰ্ছৰ চাকৰি 12 পাছৰ ঘৰত বহি আছে আবেদন কৰক আৰু চাকৰিটো লৈ লওক ইমেইল আইডিত দি আছে হেডিংটো ভালকৈ লিখক ছাবজেক্ট লাইনটো ভালকৈ লিখক 8 জুনৰ ভিতৰত আবেদন কৰক নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰজেক্ট মেনেজাৰ 15,000 চেলাৰি দিব আৰু ফিমেল কাউন্সিলৰ 8,000 চেলাৰি দিব গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ফৰ UPSC APSC কোচিং ইনষ্টিটিউট 6 মাইল গুৱাহাটী সো এইটো কাৰণে ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ হিন্দী আৰু এছামিছ কণ্টেক্ট নম্বৰো দি আছে 7 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ পৰা ভেকেঞ্চি উলুবাৰী গুৱাহাটী এইটো কাৰণে একাউণ্টেণ্টৰ কাৰণে ভেকেঞ্চি BCom পাছ কৰা হ'ব লাগিব আৰু বেক অফিচৰ কাৰণে টেণ্ডাৰিং আৰু কাম জানিব লাগিব BE চিভিল ইঞ্জিনিয়াৰৰ 3 বছৰ 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে উইথ গুড পে স্কেল সো যোন ইণ্টাৰেষ্টেড হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক বা কণ্টেক্ট নম্বৰ দিছে কণ্টেক্টতে যোগাযোগ কৰিব পাৰে খালি অভিজ্ঞতা অলপমান লাগিব বেক অফিচৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু টেণ্ডাৰিং জানিব লাগিব আৰু BE চিভিল ইঞ্জিনিয়াৰ কাৰণে BE বা বিটেক ইন চিভিল কৰা হ'ব লাগিব সো আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ' লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপবোৰ টেলিগ্ৰামবোৰ ফেচবুকবোৰ যদি জইন কৰা নাই কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে